নমস্কাৰ বন্ধুসকল, মই এটা ভিডিঅ' বনাইছোঁ, শ্বৰ্ট ভিডিঅ'। হোটেল এখনত বিৰিয়ানী খালোঁ। মই আছোঁ এতিয়া বৰ্তমান মহাৰাষ্ট্ৰত আছোঁ। এই বিৰিয়ানী খাব আহিছিলোঁ, ল'ৰাখিনিক খুৱাব আহিছোঁ। মহাৰাষ্ট্ৰত মানে আমাৰ অসমৰ নিচিনা নহয়। মহাৰাষ্ট্ৰত এটা বেলেগ ধৰণৰ বস্তু এটা দেখুৱাইছোঁ। মহাৰাষ্ট্ৰ এই ৰাস্তা গাড়ী গৈছে দেখিছে। ইয়াত মটৰচাইকেল কিমান দেখিব। ইয়াত হেলমেট নেদেখে কিন্তু গোটেই মহাৰাষ্ট্ৰত। মানে এইটো ঔৰংগাবাদ বুলি কয় এইডোখৰ। এই ঔৰংগাবাদৰ টাউন হয়। ইয়াতে খোৱা বোৱা আহিছিলোঁ। মই ৰাস্তাত গৈ দেখুৱাইছোঁ ভিডিঅ'টো অকণমান। কেতিয়াবা চাওক, যিমান বাইক চলালেও ইয়াত হেলমেট নেদেখে আপুনি। ঔৰংগাবাদ ইয়াত হেলমেট নেদেখে, কিন্তু যিমান বাইক দেখিব হেলমেট নেদেখে। দেউতা গৈছে, এইবিলাক গৈ আছে মানুহ। হেলমেট নেদেখে। এখন ষ্টেট কেনেকুৱা ধৰণৰ, আমাৰ অসমতকৈতো বৰ ডবল ক্ৰান্তি, ডবল ষ্টেট। এই হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰি আছে। ইয়াত কোনো বাইকত হেলমেট নেদেখে। চাওক, কিন্তু অসমত এইটো ছিষ্টেম নহয়। অসমত হেলমেট নিপিন্ধাৰ লগে লগে পুলিচে লগে লগে খেদা মাৰি যাব। হেলমেট নিপিন্ধা ধৰক তাক। মহাৰাষ্ট্ৰ ঔৰংগাবাদত মই আছোঁ এতিয়া। মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ। এতিয়া মই আৰু এডোখৰ ভিডিঅ' বনাম। এইডোখৰ চমু ভিডিঅ'টো মই শ্বৰ্টকাট কৰিছোঁ আৰু বেলেগ এডোখৰ ভিডিঅ' বনাম। পঞ্চায়ত এতিয়া চেল্ফি ভিডিঅ' বনাইছোঁ, চেল্ফি টাইপ কৰি কিনে পঞ্চায়তৰ পৰা ভিডিঅ' এটা বনাম ধুনীয়াকৈ। মই এইটো আপোনালোকক জনাব বিচাৰিছোঁ, মই এইটো থ্ৰুদি যে মহাৰাষ্ট্ৰ ষ্টেটখন কেনেকুৱা ধৰণৰ। মই এটা ষ্টেডিয়ামলৈ আহিছিলোঁ, খেল হৈ আছিলে, খেল চাবলৈ আহিছিলোঁ। মোৰ ছোৱালীজনী খেল খেলিব আহিছিলোঁ, অসমৰ টীমৰ লগত আহিছিলোঁ। ইয়াতে ৰাখিছোঁ এইটো পাৰ্ট।